রাহুল গান্ধীৰ ইতিহাস আপোনালোকে চাওক। ৰাহুল গান্ধীৰ মাক কোনখন দেশৰ, যাৰ মাতৃ বিদেশিনী, তাৰ পুত্ৰই ভাৰতবৰ্ষৰ সংস্কৃতি, ভাৰতবৰ্ষৰ ইতিহাস কেনেকৈ জানিব? সেইকাৰণে তেওঁ গামোচাটোক তেওঁ ভাবিছে এখন সাধাৰণ এখন বস্ত্ৰ। গামোচা আমাৰ পবিত্ৰ কামত আমি ব্যৱহাৰ কৰোঁ, য'ত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই গামোচাক সন্মান দিছে। ভাৰতবৰ্ষত সকলোৱে মানুহে গামোচাৰ প্ৰতি সন্মান দিছে, ৰাষ্ট্ৰপতিয়ে সন্মান দিছে। তেনেস্থলত ৰাহুল গান্ধী কেনেকৈ বুজি পাব? কাৰণ তেখেতৰ জাতিয়েই নাই। তেখেতৰ ইতিহাসটো চাওকচোন। তেখেতৰ যি বংশধৰ আছে, সেই বংশধৰবিলাক চব ভেজেলোৱা বংশধৰ। না হিন্দু, না মুছলিম, না খ্ৰীষ্টান, চবতে কাট মাৰা থাকে। মোৰ দেউতা হলধৰ কলিতা, মোৰ ককা বংশীধৰ কলিতা, মই দিগন্ত কলিতা। মইতো দিগন্ত খান হ'ব নোৱাৰোঁ। যাৰ জাতিতেই গণ্ডগোল, যাৰ জন্মত গণ্ডগোল, সেইগৰাকী ব্যক্তিয়ে এই পবিত্ৰ গামোচাৰ কথা কি বুজি পাব? গুৰুজনাৰ কথা কি বুজি পাব? সেই গামোচা আমি বহাগ বিহুত আমি সেই গামোচাক আমি আগত ৰাখি মোৰ পিতৃ মাতৃক মই সেৱা কৰোঁ। তেওঁলোকৰ নাই নহয়। তেওঁলোকৰ ইতিহাসটোৱে হ'ল বহিৰাগত। আৰু সেই ৰাহুল গান্ধীৰ দৰে আজি গৌৰৱ গগৈ একেই অৱস্থা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। ৰাহুল গান্ধীৰ ইতিহাস আপোনালোকে চাওক। ৰাহুল গান্ধীৰ মাক কোনখন দেশৰ, যাৰ মাতৃ বিদেশিনী, তাৰ পুত্ৰই ভাৰতবৰ্ষৰ সংস্কৃতি, ভাৰতবৰ্ষৰ ইতিহাস কেনেকৈ জানিব? সেইকাৰণে তেওঁ গামোচাটোক তেওঁ ভাবিছে এখন সাধাৰণ এখন বস্ত্ৰ। গামোচা আমাৰ পবিত্ৰ কামত আমি ব্যৱহাৰ কৰোঁ, য'ত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই গামোচাক সন্মান দিছে। ভাৰতবৰ্ষত সকলোৱে মানুহে গামোচাৰ প্ৰতি সন্মান দিছে, ৰাষ্ট্ৰপতিয়ে সন্মান দিছে। তেনেস্থলত ৰাহুল গান্ধী কেনেকৈ বুজি পাব? কাৰণ তেখেতৰ জাতিয়েই নাই। তেখেতৰ ইতিহাসটো চাওকচোন। তেখেতৰ যি বংশধৰ আছে, সেই বংশধৰবিলাক চব ভেজেলোৱা বংশধৰ। না হিন্দু, না মুছলিম, না খ্ৰীষ্টান, চবতে কাট মাৰা থাকে। মোৰ দেউতা হলধৰ কলিতা, মোৰ ককা বংশীধৰ কলিতা, মই দিগন্ত কলিতা। মইতো দিগন্ত খান হ'ব নোৱাৰোঁ। যাৰ জাতিতেই গণ্ডগোল, যাৰ জন্মত গণ্ডগোল, সেইগৰাকী ব্যক্তিয়ে এই পবিত্ৰ গামোচাৰ কথা কি বুজি পাব? গুৰুজনাৰ কথা কি বুজি পাব? সেই গামোচা আমি বহাগ বিহুত আমি সেই গামোচাক আমি আগত ৰাখি মোৰ পিতৃ মাতৃক মই সেৱা কৰোঁ। তেওঁলোকৰ নাই নহয়। তেওঁলোকৰ ইতিহাসটোৱে হ'ল বহিৰাগত। আৰু সেই ৰাহুল গান্ধীৰ দৰে আজি গৌৰৱ গগৈ একেই অৱস্থা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।